আমাৰ পোনপটীয়া প্ৰশ্ন চৰকাৰলৈ আছিলে যে অসমৰ পৰা জুবিন দাক ছিংগাপুৰলৈ ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় লৈ গৈছিলে হাই কমিশ্যন অফ ইণ্ডিয়া নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল কেৱল শ্যামকানু মহন্তৰ অনুষ্ঠান নহয় আমি চিঠিখনো ইতিমধ্যে পাইছোঁ যে কেনেকৈ এপ্ৰিল মাহৰ পৰা ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ছিংগাপুৰত থকা উচ্চায়ুক্তৰ যি যোগাযোগ কথা বতৰা চলি আছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল সম্পৰ্কত আৰ্থিক অনুদান সম্পৰ্কত সেই কথা বতৰাবিলাক পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ নিজৰ চহী আছে মই আপোনাক যে দেখুৱাইছিলোঁ এইটো চাওক যে ছিংগাপুৰৰ উচ্চায়ুক্তই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন চিঠি আৰু এই চিঠিখনত ইয়াত CM অফ আছাম লিখা আছে চিফ মিনিষ্টাৰ আছাম মুখ্যমন্ত্ৰীৰ ছিগনেচাৰ আছে গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে যেটো কথা কৈছে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ লগত তেওঁৰ দূৰ দূৰণিলৈকে সম্পৰ্ক নাই বুলি যে কৈছে সেইটো গুকাত মিছা কথা কৈছে তেওঁ মিছা কথা কৈ বাচিব নোৱাৰে আমি থকালৈকে কেতিয়াও বাচিব নোৱাৰে আমি মূল কথাত ধৰিমেই বেলেগ মানুহে নকলেও আমি কমেই আমাৰ মূল কথাটো কি যে ছিংগাপুৰলৈ জুবিন দাক বিজেপি চৰকাৰে নিছিলে গতিকে বিজেপি চৰকাৰে ছিংগাপুৰলৈ জুবিন দাক মাতি নি তাত নিৰাপত্তাৰ ব্যৱস্থা নকৰিলে কাৰণে সাগৰত তেওঁৰ মৃত্যু হ'ল বুলি আমি গম পালোঁ সেই ভিডিঅ' আমি পাইছোঁ আৰু কোনে হত্যা কৰিলে বুলি ক'লে আমাৰ মনলৈ সেই কথাই আহে যে ছিংগাপুৰলৈ যিহেতু বিজেপিয়ে নিছিলে গতিকে বিজেপিৰ মানুহে হত্যা কৰিব লাগিব আৰু সিদ্ধাৰ্থ শৰ্মা মানুহজনটো বেলেগ মানুহ নহয় মানে বিজেপিৰ যুৱ মৰ্চাৰ তেওঁ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ তত্ত্বাৱধায়ক নহয় জানো আৰু শ্যামকানু মহন্তটোত বেলেগ নহয় হিমন্ত বিশ্ব শৰ্মাৰ ভায়েকৰ নাম শ্যামকানু মহন্ত বুলিহে মই জানো সঁচা কথাটো ক'বলৈ গ'লে গতিকে ইয়াত মানে এই জাষ্টিছ বিচৰা যিটো মুভমেণ্ট চলিছে বৰ্তমান সময়ত বহুতে এতিয়া কেৱল SITৰ তদন্তটো আস্থাত লৈছোঁ বিশ্বাস কৰিছোঁ বুলি কৈ থাকিলে এই কোৱাৰ সময় বহুত উকলি গ'ল আৰু এতিয়া দুমাহ হৈ গ'ল নহয় দুমাহ হৈ যোৱাৰ পাছত এতিয়া আস্থাত লোৱাৰ সময় নহয় কাৰণ আপোনালোকে দেখিছে যে হত্যাকাৰী তদন্তৰ আওতালৈ অহা নাই মুখ্যমন্ত্ৰীয়ে হত্যা কৰা হৈছিলে বুলি যেতিয়া কৈ দিলে গতিকে হত্যা যদি কৰিছে ডেফিনেটলি ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় ৰেছপন্সিবল প্ৰথম কথা বিদেশ মন্ত্ৰণালয়হে ক'ব লাগিব যে কোনে হত্যা কৰিলে গতিকে এই কথাটোৱে আমি কৈছোঁ যে এই SITৰ যি তদন্ত চলিছে সেই তদন্তটো জুবিন দাৰ হত্যাকাণ্ডৰ তদন্ত চলা নাই এতিয়ালৈকে যি তদন্ত দেখিছোঁ এই তদন্তটো চলিছে জুবিন দাৰ অৰ্থনৈতিক কেলেংকাৰী সন্দৰ্ভত মানে জুবিন দাৰ পৰা কোনে টকা মাৰিলে কোন বিহু কমিটিয়ে টকা মাৰিলে বা কোন মেনেজাৰ টকা মাৰিলে কোনে জুবিন দাৰ নামত আচলতে এনেকুৱা টকা পইচা আত্মসাৎ কৰিলে সেই তদন্ত চলিছে জুবিন দাৰ হত্যাকাণ্ডক লৈ তদন্ত চলা নাই গতিকে আমি বিচাৰিছোঁ যে হত্যাকাণ্ডৰ লগত জড়িত যিবিলাক মানুহ সেই মানুহবিলাকক কিয় ৰেহাই দিয়া হ'ল আমি প্ৰথম দিনটোত এটা কথা কৈছিলোঁ যে ছিংগাপুৰলৈ আচলতে ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয় পবিত্ৰ মাৰ্ঘেৰিটা নিজেও বিদেশ ৰাজ্যমন্ত্ৰী আমাৰ প্ৰশ্নটো হৈছে তুমি ক'ত শুই আছিলা জুবিন দা ছিংগাপুৰত থকা অৱস্থাত এই পবিত্ৰ মাৰ্ঘেৰিটা জুবিন দাৰ প্ৰথম মেনেজাৰ আছিলে বুলি কৈছে তেওঁৰ বন্ধু যেতিয়া আপোনাৰ অসমৰ পৰা ছিংগাপুৰলৈ লৈ গ'ল তেওঁৰ বন্ধুক তাত তেওঁৰ বিভাগে যেতিয়া অনুষ্ঠানটো পাতে তেওঁ ক'ত শুই আছিলে সেই প্ৰশ্নবিলাক আমাৰ আহিছে